বন্ধুরা, ওয়েলকাম মাই ইউটিউব চ্যানেল জব ওয়েব অ্যান্ড ফেসবুক পেজ জব ওয়েব। আপনারা যারা আমার ভিডিওটি প্রথম দেখছেন, আপনারা আমার ইউটিউব চ্যানেলটি সাবস্ক্রাইব করবেন, পাশে থাকা বেল আইকনে ক্লিক করবেন এবং ফেসবুক পেজটিও ফলো করবেন। এনি জবের ইনফরমেশনের ভিডিও আপনারা আমার ইউটিউব চ্যানেলে পেয়ে যাবেন। তো আজ আপনারা সবাই জানেন, গত 7/8/2024 আমাদের আসামের মুখ্যমন্ত্রী হিমন্ত মামা উনি আসাম ফরেস্টের নিউ ভ্যাকেন্সির অ্যাপ্লাইড সেটি ঘোষণা করেছেন। তো আপনারা ভিডিওটি দেখে নিন, ভিডিওটি স্কিপ করবেন না, সম্পূর্ণ ভিডিওটি দেখবেন, আপনাদের বন্ধু বান্ধবের সাথে আমার এই ভিডিওটি শেয়ার করবেন। তো চলুন বন্ধুরা, আমরা সেই ভিডিওটিতে চলে যাই। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছো। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰক আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছো। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰক আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছো। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰক আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছো। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰক আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলো।